নমস্কাৰ, ৰিংকুমণি ক্ৰিয়েশ্যনৰ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আকৌ এযোৰ উকা য়েল্ল' কালাৰে হয় ধৰক, ঠিক য়েল্ল' কালাৰ কমলা কালাৰ হৈছে কাপোৰযোৰ। অলপ সকলোকে পিন্ধিলে পাব কাপোৰযোৰ মই ডিজাইন কৰিবলৈ লৈছোঁ। কাপোৰযোৰ মেখেলাখনৰ কালাৰটো চাওক, ইমান ধুনীয়া লাগিছে নহ'লে, সকলোকে ভাল লাগিব কালাৰটোৱে। চাদৰখন পাতলা পাতলা দেখাইছে, তলত যে গ্ৰীণ কালাৰ বিচনা চাদৰখন পাৰি লৈছোঁ, সেইবাবে অলপ দেখাইছে, অলপ পাতলা দেখাইছে, কিন্তু বহুত ধুনীয়া কালাৰটো। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। কাপোৰযোৰ পৰি দিয়াৰ পিছত ইমান ধুনীয়া এটা লুক হৈছে। মই প্ৰথমতে দেখিছে তলৰ আগটো 4 আঙুল থৈ লৈছোঁ দহি বাতিবৰ বাবে। তাৰ ওপৰত মই আগৰ ৰঙা কাপোৰযোৰৰ দৰে ডিজাইনটো দিছোঁ, অলপ খালী ডিজাইনটো বেলেগ কৰি দিছোঁ। তলত দুপাহ দেখিছে, ওপৰত এপাহ, আকৌ এবাৰ ওপৰত দুপাহ তলত এপাহ, তেনেধৰণে মই ডিজাইনটো কৰি যাম। আপোনালোকে হয়তো এতিয়া ধৰিব পৰা নাই, মোবাইলটো আঁতৰত আছে। পিছত ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে গম পাই যাব। কাপোৰযোৰ ইমান ধুনীয়া হৈছে। এতিয়া সজাই হৈছেগৈ, দেখিছে সজাই গৈ আছোঁ। তলত দুপাহ ওপৰত এপাহ, আকৌ ওপৰত দুপাহ তলত এপাহ, তেনেধৰণে মই দুলাইন দিলোঁ। ওপৰলৈ আকৌ এপাহ এপাহকৈ বুটাটো দিছোঁ। চাদৰখনৰ ছাইডতো তেনেকৈ দুপাহ এপাহকৈ দি গৈছোঁ। বুকুত পৰা ডিজাইনটো মই কি কৰিছোঁ আপোনালোকে চাব ওচৰৰ পৰা। তলত 3 পাহ, মাজত দুপাহ, ওপৰলৈ পাহ, আকৌ তাক তলৰ পাহত আকৌ ওপৰত 3 পাহ, তলত দুপাহ, ওপৰলৈ পাহ, তেনেকৈ উল্টা চিধাকৈ দিছোঁ। ডিজাইনটো চাব আপোনালোকে, দেখিবলৈ ইমান ধুনীয়া হৈছে। আপোনালোকে যিসকল নতুন ভিউৱাৰ্ছ মোৰ আজি প্ৰথম ভিডিঅ' চাইছে, তেওঁলোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মোৰ ভিডিঅ'সমূহ পায়। মাজৰ বুটাখিনি মই এটা এটাকৈ দিছোঁ। কাপোৰযোৰ মানে বৈ অলপ চিম্পুলকৈ দিবলৈ কৈছে। দেখিছে বুকু ডিজাইনটো কিমান ধুনীয়া আছে নহয়নে, ধৰিব পাৰিছেনে বাৰু? তলত 3 পাহ, দুপাহ এপাহ, আকৌ ওপৰৰ পৰা দেখিছেনে 3 পাহ, দুপাহ এপাহকৈ আহিছে। ছাইডতো এনেকৈ কাপোৰযোৰ চিম্পুল যদি দেখিবলৈ ইমান ধুনীয়া হৈছে নহয়নে। হোৱাইট কালাৰটোৱে দেখিবলৈ বহুত ধুনীয়া কৰিছে কাপোৰযোৰ। বেলেগ কালাৰ দিম বুলি ভাবিছে, কিন্তু নাই নিদিলোঁ, মানে বগাটোৱে বেছি ভাল দেখিলোঁ মই। এনেকৈ দিছোঁ চাওক কাপোৰযোৰ। চাদৰখন এতিয়া সজাই হৈছেগৈ। এনেকৈ এডাল মাৰি পাৰি লৈছে, চব ফুলপাহ মানে অকণ বেকা বেকি হ'ব নোৱাৰে, সেইবাবে কাঠ পেঞ্চিল আঁকি লোৱা নাই আৰু এনেই মাৰি লৈ মই জোখ মাখ কৰিবৰ কাৰণে এনেকৈ ৰাখি লওঁ, চিধা হৈ যাবৰ কাৰণে। এই চাদৰখনে এফাল সজাই হৈছেগৈ, ইটো চাইড কৰিবলৈ আছেগৈ। এতিয়া মই আঠা লগাই যাম। এই আঠাটো মই এইবাৰ অনলাইনত আনিছিলোঁ দেই, নতুন 27,000 কি হয় দেখা যাওকচোন বাৰু। আঠাটো লগাই চাওঁ এইবাৰ কি হয়। আপোনালোকৰ আগতে মই প্ৰথমতে আনবক্সিং কৰিছোঁ। এনেকুৱা ধৰণৰ কৰা নাই আজিলৈকে। এইটো আঠা ভালেই হ'ব লাগিছে আঠাটো, কিন্তু দামো বৰ বেছি নহয় দেই আঠাটো। কিন্তু আৰু কিমান আছিলে ৱেইটটো, মই সেইটোৱে খালি চাবলৈ নহ'লে কিমান ৱেইটৰ আছিলে আঠাটো দেখিবলৈ কিবা পানী টাইপৰ, কুইফিক্সটো নিচিনা, হেৰিটো যে নিচিনা বগা বগা নহয় বা আঠাটো। আৰু আঠাটো কিন্তু মোৰ লগাওঁতে হাতত বহুত লাগি ধৰিছে যে, আঠাগতে লাগিছে। কিন্তু আঠাটো ভালেই হ'ব লাগে। হয়তো এইটো আঠা লগালে নিচিলালেও হ'ব নেকি। তথাপিতো মই প্ৰত্যেকবাৰ চিলাই দিওঁ যেতিয়া এইযোৰ কাপোৰ মই চিলাই দিব লাগিব। এই বুকু ডিজাইনটো মই এৰাই গুচি গৈছিলে, আকৌ খুৱাই লৈছোঁ। প্ৰথমে সজাই লৈছিলোঁ দেখাবৰ বাবে। এতিয়া মই আঠাটো লগাই যাম। সেই আঠাখিনিও বহুত আছে মানে, সেইকাৰণে মই এইখিনি বুলি অলপ শেষ কৰি লওঁ। আৰু আঠাখিনি লোকচান কৰিবও নোৱাৰি নহয় জানো, কিনি অনা বস্তু যেতিয়া। কিনা হাঁহত তলকৈ মঙহ, সেইবাবে মই আঠাখিনি গোটেই শেষ কৰি পেলালোঁ। এয়া কাপোৰযোৰ আঠা খোৱাৰ পিছত ফাইনেলি মই হাতেৰে আকৌ দেখিছে চিলাই দিছোঁ, যাতে আপোনালোকে মোক সুধিব নালাগে আৰু কাপোৰযোৰ চিলাই দিছে নেকি। এই চিলাই দিছোঁ দেখিছে। তাৰপিছত মই বগা দহি বাতিছোঁ। ওপৰৰ বগা কাপোৰযোৰ সিদিনা দেখিলে আপোনালোকক মই লাইট দেখালোঁ, এই কাপোৰযোৰ বনোৱা হ'ল। তেনেকুৱা অন্য এযোৰ কাপোৰো মই বনাম, আনি থৈছোঁ। বনাবলৈ সময়ে পোৱা নাই, কটনৰ কাপোৰখিনি অৰ্ডাৰ পাই আছোঁ যে, সেইকাৰণে মিক্স পাটৰ কাপোৰকেইযোৰ মই আনি থৈছোঁ। সেইকেইযোৰ বনোৱা হোৱাই নাই। সেইকেইযোৰ কাপোৰ মই লাহে লাহে বনাই দিম। আপোনালোকক মোৰ ভিডিঅ'সমূহ দেখাই যাম। আপোনালোকে মোৰ ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাব বুলি মই আশা কৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'ত বহুত মৰম আশীৰ্বাদ দিছে, সেইকাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। ফাইনেলি কাপোৰযোৰ দহি বাতি হ'লগৈ।
দেখিছে, দেখিবলৈ বহুত ধুনীয়া লাগিছে নহয়নে? মই কিন্তু ভাল দেখিছোঁ, কাৰণ আপোনালোকে কেনেকুৱা দেখিছে এনেই কমেণ্ট কৰি জনাব দেই। আপোনালোকে এনেকুৱা ধৰণৰ কটন ডিজাইনৰ কাপোৰ লাগিলে মোক অফলাইন ডেলিভাৰীও বিচাৰিব পাৰে, মই দিব পাৰিম। মই অনলাইন ডেলিভাৰী দিব পাৰিম। আপোনালোকে মোক মেছেজ কৰিব। তাৰপিছত মই কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পিছত এয়া অকণমান পিন্ধিয়ে দেখালোঁ আৰু পিন্ধি দেখালে মানে কাপোৰযোৰ গাত বেছি ভাল লাগে, সেইবাবে মই কাপোৰযোৰ পিন্ধিয়ে দেখাইছোঁ। এয়া চাওক, কাপোৰযোৰ মানে পিন্ধিয়ে দেখাইছোঁ। ল'ৰালৰিকৈ পিন্ধিছোঁ কাপোৰযোৰ, মানে বৰ পিন্ধা ডিজাইনটো বৰ ভাল নহ'লে মানে কি হ'ল, উদ্যমিতা আঁচনি আমাৰ গোটৰ ট্ৰেইনিং মাৰিবলৈ যাব লাগে, সেইবাবে ল'ৰালৰিকৈ কাপোৰযোৰ পিন্ধি মানে ভিডিঅ'টো এডিটিং কৰিব লাগে যে, সেইকাৰণে মানে কাপোৰযোৰ পিন্ধি ল'ৰালৰিকৈ অকণমান ভিডিঅ' কৰি আপোনালোকক দেখালোঁ। এই কাপোৰযোৰ মানে সকলোকে দেখি ভাল লাগিব, বগা ক'লা বুলি কথা নাই মানুহৰ, সকলো মানুহকে এই কাপোৰযোৰ পিন্ধিলে ধুনীয়া লাগিব। বহুত ধুনীয়া লাগিছে বুলি কৈছে। মই কাপোৰযোৰ দেখাইছিলোঁ ওচৰৰ বৌ দুগৰাকীমানক, তেওঁলোকেও বহুত ধুনীয়া লাগিছে। মোৰ কাপোৰৰ বৰ্তমান অৰ্ডাৰ পাই আছোঁ দেই, সেইবাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব বুলি মই আশা কৰিলোঁ। ফাইনেলি কাপোৰযোৰে মেলিও দেখাইছোঁ। চব দেখিবলৈ ইমান ধুনীয়া আছে। আজিলৈ আহিছোঁ, ধন্যবাদ।